নমস্কাৰ। আজি এই ভিডিঅ'টোত আমি অসম বুৰঞ্জীৰ 10টা জানিবলগীয়া কথা আলোচনা কৰিম, যিকেইটা আগন্তুক হ'বলগীয়া পৰীক্ষাসমূহৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টো ভালদৰে চাবা। আজিৰ এই ভিডিঅ'টোত প্ৰথম প্ৰশ্ন হৈছে, শৰাইঘাটৰ যুদ্ধৰ দুই পক্ষৰ সেনাপতি কোন কোন আছিল? শৰাইঘাটৰ যুদ্ধৰ দুই পক্ষৰ সেনাপতি কোন কোন আছিল? এইটো আমি সকলোৱে নিশ্চয় জানো। উত্তৰ হ'ল আহোম সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ ফালৰ সেনাপতি আছিল ৰামসিংহ। শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ। মোগল সম্ৰাটসকলে কেইবাৰ অসমত আক্ৰমণ কৰিছিল? 2 নম্বৰ প্ৰশ্ন, মোগল সম্ৰাটসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব 17 বাৰ। 3 নম্বৰ প্ৰশ্ন, মানৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল? মানৰ প্ৰথম আক্ৰমণ হৈছিল উত্তৰ 1871 খ্ৰীষ্টাব্দত। 4 নম্বৰ প্ৰশ্ন, মূলা গাভৰু কোন আছিল? উত্তৰ, মূলা গাভৰু আছিল বৰগোহাঁই ফ্ৰাচেংমুঙৰ পত্নী। অৰ্থাৎ তুৰ্বকৰ আক্ৰমণৰ সময়ত নিজে ঘোঁৰাত উঠি তেওঁ শত্ৰুপক্ষৰ লগত যুদ্ধ কৰিছিল এই মূলা গাভৰুৱে। 5 নম্বৰ প্ৰশ্ন, ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? এইটো আমি সকলোৱে জানো নিশ্চয়। ৰংঘৰ নিৰ্মাণ কৰিছিল প্ৰমত্ত সিংহই। ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ, প্ৰমত্ত সিংহ। কাৰেংঘৰ আৰু তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? কাৰেংঘৰ আৰু তলাতল ঘৰৰ নিৰ্মাতা হ'ল আহোম ৰজা ৰাজেশ্বৰ সিংহ। শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল? ইয়াৰ উত্তৰ হ'ব ৰজা শিৱসিংহ। ৰজা শিৱসিংহই শিৱদৌল আৰু শিৱসাগৰ পুখুৰী খন্দাইছিল। জয়দৌল, জয়সাগৰ পুখুৰী আৰু ৰংগনাথৰ মন্দিৰ কোনে প্ৰতিষ্ঠা কৰিছিল? জয়দৌল, জয়সাগৰ পুখুৰী আৰু ৰংগনাথৰ মন্দিৰ নিৰ্মাণ কৰিছিল ৰজা ৰুদ্ৰসিংহই। মনত ৰাখিব, বহুত প্ৰয়োজনীয় প্ৰশ্ন এইটো। জয়দৌল, জয়সাগৰ পুখুৰী আৰু ৰংগনাথৰ মন্দিৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ৰুদ্ৰসিংহই। শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? এইটো সকলোৱে জানো নিশ্চয়। শৰাইঘাটৰ যুদ্ধ হৈছিল 1671 খ্ৰীষ্টাব্দত। অসমলৈ কোনে মান আনিছিল? অসমলৈ কোনে মান আনিছিল? ইয়াৰ উত্তৰটো হ'ল বদন বৰফুকন। বদন বৰফুকনে অসমলৈ প্ৰথমে মান আনিছিল। ধন্যবাদ।